हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल जिकेश ब्लॉग। और আজি হৈছে ৭৭তম গণৰাজ্য দিৱস আৰু এই গণৰাজ্য দিৱসৰ শুভক্ষণত সকলোকে গণৰাজ্য দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে মই ওলালোঁ পুৱাই মই শিক্ষা জীৱনৰ পাতনি মেলা বিদ্যালয়খনত আৰু বিদ্যালয়খনত পতাকা উত্তোলনৰ কিছু অংশ দেখাবলৈ আপোনালোকক চাই থাকিব ভিডিঅ'টো। আৰু এয়া মই গৈ আছোঁ পুৱাই কুঁৱলী ফালি, খুব এটা কুঁৱলীৰ বতৰ। আৰু এয়া ল'ৰা ছোৱালীবোৰ গৈ আছে আৰু মই এনেকুৱা গৈ আছোঁ গাইজ। তো গাইজ এতিয়া আহি পালোঁ শিক্ষা জীৱনৰ পাতনি মেলা বিদ্যালয়খনত। আৰু এই বিদ্যালয়খনত কিছু অংশ দেখাম পতাকা উত্তোলনৰ, সেয়া চাই থাকিব। এইটো বিদ্যালয়খনৰ কিছু পৰিৱেশ, ভিতৰলৈ সোমাই যাওঁ। এয়া বিদ্যালয়খনৰ কিছু দৃশ্য। আৰু বিদ্যালয়খন কিবা আগতকৈ বহুত পৰিৱৰ্তন হৈছে আৰু এইপিনে বিভিন্ন ধৰণে উন্নতি কৰা হৈছে। আমি পঢ়ি থকা অৱস্থাত এইবোৰ সুবিধাই নাছিলে, এতিয়া বহুত কিবা কিবি হৈছে বাৰু। ভিতৰলৈ সোমাই দেখিলোঁ বিদ্যালয়খনৰ কিছু বিভিন্ন ধৰণে বিদ্যালয়খন আগতকৈ পৰিৱৰ্তন হৈছে। আৰু এইফালে কিছু অংশ আপোনালোকক দেখাই আছোঁ, চাই থাকিব। এয়া বিদ্যালয়খনত ৱালত বিভিন্ন ধৰণৰ পেইণ্টিং কৰি একদম ধুনীয়া কৰি থৈছে। আমাৰ সময়ত এইবোৰ একোৱেই নাছিলে, বাট এতিয়া যিসকল ষ্টুডেণ্টে পঢ়ি আছে বহুত লাকি, ধুনীয়া ধুনীয়া চিত্ৰবোৰ চাই পঢ়িব পাৰিছে। আৰু এইফালে এটা ধুনীয়া চাহ বাগানৰ পৰিৱেশ দিয়া হৈছে অফিচৰ সন্মুখত। আৰু এইফালে আমাৰ ছাৰে পতাকা ৰেডি কৰি আছে। ইতিমধ্যে পতাকা ৰেডি হৈ আছে, এইটো চাওক গাইজ। আৰু এইপিনে ছাৰ বাইদেউ আৰু ছাত্ৰ ছাত্ৰীসকল ৰৈ আছে। আৰু গাইজ এতিয়া পতাকা ৰেডি হৈ আছে আৰু খন্তেক পিছতে পতাকা উত্তোলন কৰা হ'ব। আৰু এইপিনে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আছে আৰু লগতে এইপিনে সহকাৰী শিক্ষক আৰু এইপিনে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, তেখেতে পতাকা উত্তোলন কৰিব। সময়ৰ কথা আছে, 8টা বাজি গ'ল যেতিয়া আৰু ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে ৰেডি হৈছে। এইপিনে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। গণতন্ত্ৰ দিৱস আৰু আজি গণতন্ত্ৰ দিৱসৰ যি আমাৰ পতাকা উত্তোলন সেয়া কৰিবৰ কাৰণে আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত দীনেশ ওৰাংদেৱক অনুৰোধ জনালোঁ। ইতিমধ্যে বিদ্যালয় পৰিচালনা সমিতিয়ে পতাকা উত্তোলন হৈ গৈছে। ইতিমধ্যে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ দ্বাৰা পতাকা উত্তোলন কৰা হৈছে। প্ৰাথমিক বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী ভাইটি ভণ্টিসকল, পৰিচালনা সমিতিৰ আমাৰ সভাপতি মহোদয় তথা আমাৰ বিদ্যালয়ৰ সহ শিক্ষক ৰাইজ, সকলোলৈকে মোৰ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি গণতন্ত্ৰ মানে কি? গণতন্ত্ৰ হৈছে ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা, ৰাইজৰ কাৰণে এখন চৰকাৰ। আমি 1950 চনৰ 26 জানুৱাৰীৰ দিনাখন
এই গণতন্ত্ৰ আমি পাবলৈ সক্ষম হৈছিলোঁ আৰু এই গণতন্ত্ৰৰ গুৰি ধৰিছিলে আমাৰ ভাৰতীয় সংবিধানখনে। আৰু সংবিধানৰ যি লিখনি, সংবিধানখন যি প্ৰণেতা এটা কমিটিৰ দ্বাৰা হৈছে আৰু সেই কমিটিৰ সভাপতিজন আছিলে B.R. আম্বেদকাৰ। গণতন্ত্ৰ মানে কি? আমি দেশখন শাসন কৰিবৰ কাৰণে, আমাৰ ভাৰতবৰ্ষখন শাসন কৰিবৰ কাৰণে যি জনসাধাৰণৰ দ্বাৰা গঠিত এখন চৰকাৰ পাব পাৰোঁ আৰু কি প্ৰচেছত পাব পাৰোঁ, সেই গণতন্ত্ৰ ৰাইজে কেনেদৰে এজন নিৰ্বাচিত কৰিব, সেই সকলোখিনি আমাৰ সংবিধানত লিপিবদ্ধ হৈ আছে। আৰু সংবিধানখন গৃহীত হোৱা ৰাইজে সকলোৱে গোটেই ভাৰতবৰ্ষই মানি লোৱা দিনটোৱে হৈছে 26 জানুৱাৰী দিন। আৰু এয়া হৈছিলে 1950 চনৰ 26 জানুৱাৰী তাৰিখে।